নমস্কাৰ বন্ধু-বান্ধৱীসকল, চোলা আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি যিহেতু মই আলোচনা কৰিম যিটো নেকি আমাৰ আছাম পুলিচ 2025ত যিটো নেকি আমাৰ হ'বলৈ গৈ আছে এক্সাম, সেই এক্সামৰ এতিয়ালৈকে কোনো মানে খবৰ নাই। কোনো মানে এতিয়ালৈকে যিটো নেকি কাট অফ লিষ্টৰ কোনো খবৰ নাই আৰু এখনো অফিচিয়েল ছাইটত ন'টিচ এখনো মাৰা নাই এতিয়ালৈকে। কি কৰিব খুজিছে, কি কৰিব খোজা নাই কোনো ক'ব পৰা নাই এতিয়ালৈকে। আৰু যিহেতু আমাৰ মাৰ্চ মাহত যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু মাৰ্চ মাহত আমাৰ প্ৰথম উইকত আমাৰ যিহেতু এক্সামিনেশ্যন আৰম্ভ কৰিম বুলি কিনে যিহেতু কৈছে, কিমান দূৰ সত্য সেইটো আমি ক'ব পৰা নাই। আৰু যিহেতু এতিয়ালৈকে কোনো অফিচিয়েল ছাইটত কোনো এখন ন'টিচ নাই, যিটো নেকি আমাৰ হয়তো এখন ন'টিচ দিব লাগিছিলে, যিটো নেকি আমাৰ কাট অফ লিষ্টৰ এখন কেতিয়া মৰা হ'ব তেনেকুৱাকৈ ডেট এটা দি কিনে ন'টিচখন মাৰিব লাগিছিলে। কিন্তু এতিয়ালৈকে কোনো তেনেকুৱাকৈ একো ন'টিচ নাই। কি কৰিব খুজিছে মই নাজানো আৰু কোনো ক'ব পৰা নাই এতিয়ালৈকে। আৰু এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতু সকলো ল'ৰা ছোৱালীয়ে মনত এটা নিজকে কুৱেশ্যন এটা হৈ আছে বা এনেকুৱাকৈ যে কেতিয়া মাৰিব আৰু ৰখি মনতে মানে পাগল হৈ যোৱাৰ নিচিনা হৈ গৈছে। কাৰণ ইমান দিন অপেক্ষা কৰাৰ পিছত এতিয়ালৈকে যদি নামাৰে, আৰু যিহেতু কিছুমানৰ কেণ্ডিডেটৰ নাম্বাৰ কম, বিশেষকৈ নাম্বাৰ কমবিলাক সকলৰ এটা এনেকুৱা হৈ আছে, পঢ়িম নে নপঢ়িম তেনেকুৱা হৈ আছে। আৰু যিহেতু মোৰ নাম্বাৰ কম, সেনেকুৱাকৈ আপোনালোকে এতিয়া মোৰ নাম্বাৰ কম, মোৰ বা নামটো কাট অফত লিষ্টত নাম আহিবনে নাহে তেনেকুৱাকৈ ল'ৰা ছোৱালীবিলাকে ভাবি আছে যে মই পঢ়িম নে নপঢ়িম, যিহেতু মোৰ নাম্বাৰ কম, যদিহে কাট অফ লিষ্টত নাম আহিব তেতিয়াহে মই পঢ়িম। তেনেকুৱাকৈ বহুত কেণ্ডিডেট তেনেকুৱাকৈ ৰখি আছে, ৱেইট কৰি আছে কাট অফ লিষ্টটো। আৰু তেনেকুৱা ময়ো তেনেকুৱাকৈ ৱেইট কৰি আছোঁ কাট অফ লিষ্টটো। তেনেকুৱাকৈ যিহেতু মই এটা কথা আপোনালোকক কওঁ, কাট অফ লিষ্টটো মাৰিবই, এইকেইদিনৰ ভিতৰতে হয়তো মাৰিব লাগে। যদিহে আমাৰ এক্সামিনেশ্যন মাৰ্চৰ প্ৰথম উইকত যদিহে হয় বা মাৰ্চত আমাৰ এক্সাম যদি পাতে, তেতিয়া কাট অফ লিষ্টটো এইকেইদিনৰ ভিতৰতে মাৰিব লাগে। 15 আৰু 25ৰ মাজত এনেকুৱাকৈ মাৰিব লাগে আৰু মাৰিব যেন লাগিছে। আৰু যিহেতু এতিয়ালৈকে এখন ন'টিচ দিব লাগিছিলে, যিটো নেকি আমাৰ কাট অফ লিষ্টৰ কাৰণে ন'টিচখন মাৰিবই লাগিছিলে। আৰু বহু কেণ্ডিডেট ৰখি আছে, ৱেইট কৰি আছে লিষ্টটো সোনকালে মাৰক বুলি কেনে। আৰু ৰখি কিছুমানে ভাগৰ লাগি যোৱাৰ নিচিনা হৈছে। মই এইটোৱে আপোনালোকক কওঁ যে আপোনালোকে যদিহে আপোনালোকৰ নম্বৰ কম আছে, তথাপিও আপোনালোকে পঢ়ি থাকক, অকণমান হ'লেও পঢ়ি থাকক। তেতিয়াহে আপোনালোকৰ যদি নাম আহে, তেতিয়া আপোনালোকৰ ভাল এটা লাভৱান কৰিব পাৰিব, এক্সাম ভাল এটা ক্লিয়াৰ কৰিব পাৰিব। যদিহে আপোনালোকে নাম্বাৰ কম বুলি কিনে নপঢ়ে, তেতিয়াহ'লে আপোনালোকে এক্সাম কোৱালিফাই কৰিব নোৱাৰিব। আৰু যিহেতু আমাৰ বেছি দিন নাই, আজি 10 তাৰিখ হ'লেই, আজি 10 তাৰিখ, যিহেতু আমাৰ 10 তাৰিখ হৈ গ'ল। আৰু আমাৰ আৰু যিহেতু মাৰ্চত ফেব্ৰুৱাৰী 10 তাৰিখ হ'ল, মাৰ্চত আমাৰ আহি আছে মাৰ্চ, আৰুনো কেইদিন, আৰু 20 দিন এটা হৈ গ'লে আমাৰ মাৰ্চ মাহ পৰি গ'ল। যিহেতু আৰু 20 দিনত যিহেতু আমাৰ যদি প্ৰথম উইকত হয়, আমাৰ 20 দিনত এক্সামিনেশ্যনৰ চিলেবাছবিলাক কমপ্লিট কৰাটো সহজ কথা নহয়। সেইকাৰণে আপোনালোকক কওঁ যে এতিয়াৰ পৰা ভালদৰে দিনে ৰাতিয়ে কষ্ট কৰক। আৰু যদিহে নাম্বাৰ কম আছে, তথাপিও আপোনালোকে পঢ়ক। নাম্বাৰ বেছি থকাগিলাটো কোনো টেনশ্যনে নাই, সিহঁতে এক্সাম দিব পাবই। সিহঁতে ভাবি আছে যে মই এক্সাম দিব পাম, আৰু মই এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন সিহঁতে অলৰেডি কৰি আছে সিহঁতে। কিন্তু বিশেষকৈ কম নাম্বাৰবিলাকৰ বহুত অসুবিধা হৈ আছে। অসুবিধা হৈছে কাট অফ লিষ্টটো নামাৰাৰ কাৰণে। কাট অফ লিষ্টটো সোনকালে মাৰিব লাগিছিলে, তেতিয়াহে আমি যে কিছুমান নাম্বাৰ কমবিলাকে তেতিয়াহে পঢ়িব পাৰিলে হয়। যে কাট অফ লিষ্টটো সোনকালে, যেতিয়া আমাৰ যিটো নেকি আমাৰ ফিজিকেল শেষ হৈ যোৱাৰ বিশেষকৈ এমাহৰ পিছতে কাট অফ লিষ্টটোৱে একচুৱেলি মাৰিব লাগিছিলে। কাট অফ লিষ্টটো মাৰিলেহে যিটো নেকি আমাৰ কম মাৰ্ক পোৱাসকলে কিবা কৰিব পাৰিলে হয়, পঢ়িব পাৰিলে হয়। যে কম নাম্বাৰ পোৱাৰ পিছতো সিহঁতৰ নাম আহি গৈছে, নামটো যেতিয়া অহাৰ পিছতে সিহঁতে ধুনীয়াকৈ পঢ়ি থাকিব পাৰিলে। এতিয়ালৈকে বহুতখিনি ধুনীয়াকৈ টাইম পালা হয় যে পঢ়িবৰ কাৰণে। তথাপিও আপোনালোকক কওঁ, যদিহে কম নাম্বাৰ আছে, তথাপিও আপোনালোকে পঢ়ি থাকক। মনত দুখী নহ'ব, মোৰ কম নাম্বাৰ, মই পঢ়িম নে নপঢ়িম, আপোনালোকে দুখী নহ'ব। আপোনালোকে পঢ়ি থাকক, এতিয়াৰ পৰা পঢ়ি থাকক, দিনে ৰাতি পঢ়ি থাকক, কষ্ট কৰক আৰু আছাম পুলিচৰ জবটো লৈ লওক।
এইখিনি আছিল আপোনালোকক জনাই দিলোঁ, যিহেতু বহুতৰ পূৰা কি চিন্তাত পৰি আছে, নামটো আহিবনে নাহে। মোৰো তেনেকুৱা হৈ আছে। তথাপিও মই যিহেতু অকণমান হ'লেও ষ্টাৰ্ট কৰিছোঁ পঢ়াৰ কাৰণে, আৰু আপোনালোকেও ষ্টাৰ্ট কৰক, ধুনীয়াকৈ পঢ়ক আৰু আছাম পুলিচ জবটো লৈ লওক। এইখিনি আপোনালোকক আপডেট লৈ সকলো ল'ৰা ছোৱালীকে মই আপডেট দিলোঁ। আপোনালোকে যে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এই চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।